বলা নেক্সট কুৱেশ্যনটোলৈ মুভ কৰোঁ যে কুৱেশ্যনটো কি আছে 55 নম্বৰটো সালোকসংশ্লেষণৰ ক্ষেত্ৰত কোনটো শক্তিৰ পৰিৱৰ্তন হয় এতিয়া চোৱা সালোকসংশ্লেষণ মানে কি অলপ আগতে কৈ আহিছিলোঁ তোমাৰ এই ভিডিঅ'টোতে যে উদ্ভিদে নিজৰ পাতৰ সহায়ত খাদ্য প্ৰস্তুত কৰি লয় এই খাদ্য প্ৰস্তুত কৰি লোৱা প্ৰক্ৰিয়াটোকে কি বোলে সালোকসংশ্লেষণ বোলে এতিয়া চোৱা সালোকসংশ্লেষণত কি হয় সালোকসংশ্লেষণ প্ৰচেছত খাদ্য প্ৰস্তুত কৰি উদ্ভিদে কি কৰে জানা তোমাৰ উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা পোহৰ শক্তি শোষণ কৰি লয় কি কৰে জানা সেই পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰে তেন্তে এতিয়া অপশ্যন এত কি আছে চোৱা অপশ্যন এত আছে তোমাৰ হিট এনাৰ্জি তাপ শক্তিক পোহৰ শক্তিলৈ এইটোতো নহয় কাৰণ যে তাপ শক্তি শোষণ কৰি সূৰ্যই আমাৰ গছৰ পাতে কেতিয়াবা কি পোহৰ দিয়ে নেকি নিদিয়ে তো এইটো ৰং এনসাৰ তো লাইট এনাৰ্জি হিট এনাৰ্জি মানে পোহৰ শক্তিক তাপ শক্তি এতিয়া চোৱা তুমি যেতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰে তেন্তে তো তোমাৰ পাতটো ইয়াৰ মতে গৰম হৈ যাব লাগিছিল কিন্তু গৰম হয় না দৰাচলতে নহয় গৰম কিন্তু এইটো ৰং এনসাৰ তো নেক্সট চোৱা লাইট এনাৰ্জি কেমিকেল এনাৰ্জি মানে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰে মানে তোমাক এইটো আগতে কৈ দিছোঁ তো এনসাৰ সি এইটো চোৱা হিট এনাৰ্জি ৰাসায়নিক শক্তি নাই এইটো নহয় কাৰণ সূৰ্যৰ পোহৰত কি শক্তি থাকে পোহৰ শক্তি থাকে তেন্তে অপশ্যন সি ইজ ৰাইট নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া চোৱা গাখীৰৰ ওজন জুখিবলৈ তলৰ কোনটো একক ব্যৱহাৰ কৰিব পাৰি একদম ইজি কুৱেশ্যন সুধিলে তোমালোকক এনেকুৱা কুৱেশ্যন আহিলেতো মই ভাবোঁ চবেই পাৰিবা এনেকুৱা এক দুটা কুৱেশ্যন আহিব ইজি তোমালোকে চবেই এইটো মনত ৰাখিব লাগিব এতিয়া চোৱা আমি কি জানো গোটা বস্তু জুখিবলৈ কি ব্যৱহাৰ কৰে বেছিভাগ আমি নৰ্মেলত দৰাচলতে চাওঁ গোটা বস্তুৰ কাৰণে কেজি গ্ৰাম এইবোৰ কেজি গ্ৰাম এইবোৰ ইউজ কৰে কিন্তু জুলীয়া বস্তুৰ কাৰণে কি কৰে জানা লিটাৰ মিলিলিটাৰ এইবিলাক ইউজ কৰে তেন্তে গাখীৰটো যিহেতু জুলীয়া বস্তু তেন্তে ইয়াক জুখিবলৈ কি ব্যৱহাৰ কৰিব সেকেন্ডছ এইটোতো আমি জানো সময় জুখিবলৈ ব্যৱহাৰ কৰে এইটো ৰং ফাৰেনহাইট এইটো টেম্পাৰেচাৰ জুখিবলৈ ইউজ কৰে মিলিগ্ৰাম গ্ৰাম কেজি গ্ৰাম মিলিগ্ৰাম এইবিলাক গোটা বস্তুৰ কাৰণে তো এনসাৰ কি হৈ যাব তোমাৰ এনসাৰটো হৈ যাব মিলিমিটাৰ বাছ মিলিমিটাৰ হা পাৰিবা নিশ্চয় চাগে তোমালোকে মোৰ বিশ্বাস আছে তে নেক্সট কুৱেশ্যনটো চোৱা তে বলা ষ্টুডেণ্ট আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ আশা কৰোঁ তোমালোকে এইবিলাক শিকি আছা এতিয়া চোৱা মই যিবিলাক টপিক পঢ়াইছোঁ মেইনলি সালোকসংশ্লেষণ আৰু একক বিশেষকৈ যে টাইম জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় তোমাৰ গাখীৰ জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় যেনেকৈ আমি পাই আহিছোঁ মিলিলিটাৰ এনেদৰে কুৱেশ্যন পাবা বিশেষকৈ তো তোমালোকে এইবিলাক বেছি ধ্যান দিবা যে সালোকসংশ্লেষণ মানে উদ্ভিদৰ সালোকসংশ্লেষণৰ পৰা এটা না এটা কুৱেশ্যন আহিবই লাগে কাৰণ সায়েন্স মানে উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰতে বেছিভাগ বুজায় সেইকাৰণে সালোকসংশ্লেষণটো এটা ইম্পৰ্টেণ্ট প্ৰচেছ আমাৰ কাৰণে সালোকসংশ্লেষণৰ ফলতে কি হয় আমি অক্সিজেনটো লাভ কৰোঁ উশাহত যিটো আমি উশাহত অক্সিজেন লৈ জীয়াই আছোঁ ঠিক সেইদৰে আমি যে কাৰ্বন ডাই অক্সাইডটো এৰি দিওঁ সেইটো উদ্ভিদে শোষণ নকৰিলেহেঁতেন তেন্তে কি হ'লেহেঁতেন পৃথিৱীখন গৰম হৈ গ'লেহেঁতেন সেইকাৰণে আমাৰ সালোকসংশ্লেষণটো বহুত ইম্পৰ্টেণ্ট এতিয়া বলা নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ কুৱেশ্যনটো আছে যে তলৰ কোনটো উক্তি সত্য নহয় মানে সত্য নহয় তোমালোকে চাবা কুৱেশ্যনটো ভালদৰে পঢ়ি ল'বা তোমালোকে এতিয়া চোৱা যে তুমি যদি ভাবা এইটো সত্য কোনটো উক্তি সত্য তেন্তে এতিয়া যদি ফাৰ্ষ্টৰ কুৱেশ্যনটো চোৱা বৰ সকলোতে সমান থাকে এইটোতো সঁচা কথা ন বৰ সকলোতে সমান থাকে কিন্তু ওজনটো বেলেগ থাকে তেন্তে এইটো হ'ল সত্য কিন্তু আমাক কুৱেশ্যনটো কি দিছে কোনটো সত্য নহয় তেন্তে আমি ৰং এনসাৰটো ওলাব লাগে তে এইটো চোৱা ৱেইট ৰিমেইন সেম এভৰিৱেয়াৰ মানে চোৱা ৱেইটটো কি জানা ৱেইটটো হ'ল তোমাৰ ওজনটো কিমান তোমাৰ ওজনটো চোৱা পৃথিৱীত যদি তোমাৰ ওজনটো 10 কেজি হয় তেন্তে নাই ধৰা পৃথিৱীতো নাই 10 কেজি ওজনতো নহয় ন তোমালোকৰ তে ধৰা তোমালোকৰ নৰ্মেল 60 কেজি ধৰা পৃথিৱীত ওজন তেন্তে তোমাৰ ওজন জুনত হৈ যাব চন্দ্ৰত হৈ যাব ইয়াৰ 1/6 ইনটু 60 ইজ ইকুৱেল 10 কেজি মানে ওজন চেঞ্জ হয় কিন্তু তোমাৰ ভৰ চেঞ্জ নহয় তে মানে এইটো কি কৈছে ৱেইট ৰিমেইন সেম এভৰিৱেয়াৰ মানে এইটো ৰং এনসাৰ কাৰণ ওজন চেঞ্জ হৈ থাকে এইটো চোৱা 1/4 অফ এ মিনিট 15 সেকেন্ড এতিয়া চোৱা
যদি আমি 1 মিনিটত কিমান সেকেন্ড থাকে 60 সেকেন্ড থাকে তো আমি জানো এতিয়া 60 সেকেন্ডক যদি আমি 4টা ভাগত ভাগ কৰো কিমানকৈ পৰিব 15 সেকেন্ড মানে এটো ঠিকই কৈছে তেতিয়া চোৱা 5.5 কিলোমিটাৰ ইজুকেল 5500 মিটাৰ এতিয়া চোৱা এইটো বুজা যে 5 কিলোমিটাৰত কিমান আছে 5 কিলোমিটাৰ ইজুকেল 5000 মিটাৰ নৰ্মেল কথা এইবিলাক তোমালোকে শিকি আহিছা আৰু হাফ কিলোমিটাৰ ইজুকেল 5 কিমান হ'ব হাফ 1 কিলোমিটাৰ যদি 1000 এটা সো 1 কিলোমিটাৰ ইজুকেল 1000 মিটাৰ তেন্তে 5 কিলোমিটাৰ 5000 কিলোমিটাৰ এতিয়া আৰু কিমান আছে আধা কিলোমিটাৰ আছে আধা কিলোমিটাৰত কিমান হ'ব 500 মিটাৰ তেন্তে টোটাল কিমান হৈ আছে ও কত গলগে আকৌ টোটাল কিমান হৈ আছে টোটাল হৈ আছে তোমাৰ 5500 মিটাৰ বাস তেন্তে আনসাৰটো কি হ'ব আমাৰ বি এনে ধৰা ভালদৰে চেক কৰি যেটো ডাউট থাকে ন তোমালোকে ধৰা এই দুটা ডাউট আছে তেন্তে ফাৰ্স্টত কি কৰিলা জানা এই অপচন দুটা চালা এই অপচন দুটা তুমি কৰি চালা যে এটো ৰাইট হৈ আছে ধৰা এই কোৱেশ্চনটো ৰাইট হৈ আছে ন তে এটো ৰাইট হৈ আছে তো ইয়াৰ পৰা তো নহব অপচন তেন্তে এই দুটাৰ পৰা এটা হ'ব এতিয়া যদি দুটাৰ পৰা তুক্কা মাৰা তুমি ন চান্স হোৱাৰ প্ৰবাবিলিটিটো বেছি থাকিব এনে ধৰা তোমালোকে অপচনবোৰ কেনসেল কৰি লবা নহলে নহয় নেগেটিভ মাৰ্কিংটো বেছি লাগি যাব যাতে চেষ্টা কৰিবা নেগেটিভ মাৰ্কিংটো কম থাকে সদায় বলা আমি নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চনটো কি আছে 58 নম্বৰ 58 ন তো গ্ৰীন বেছি হৈ গৈ আছে ন তে গ্ৰীনটো অলপ চেঞ্জ কৰি লও কোনটো ইউজ কৰিম কোৱা তোমালোকে তো সকে ৰেডি ভাল পোৱা ন বলা ৰেডটো ইউজ কৰো তে বলা আমি ডিসকাস কৰো কি কৈছে কোৱেশ্চনটো অমিলটো বাছি উলিওৱা হে অমিলটো বাছি উলিওৱা তে কি কৈছে ব্ৰাইটেষ্ট অপচন এট কৈছে ব্ৰাইটেষ্ট প্লেনেট ভেনাস মানে উজ্জ্বল গ্ৰহ শুক্ৰ কি লিখি দিছে এইটো উস্কল মানে প্ৰিন্টিং মিস্টেক হৈ আছে সাগে মানে কি কৈছে উজ্জ্বল গ্ৰহটো শুক্ৰ হয় নে নহয় তে এইটো মানে শুক্ৰ গ্ৰহটো সদায় উজ্জ্বল হৈ থাকে প্লেনেটস উইথাউট স্যাটেলাইট ভেনাস মানে উপগ্ৰহ নথকা গ্ৰহ শুক্ৰ শুক্ৰ গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহ নাই উপগ্ৰহ মানে কি বুজি পাইছানে যেনে আমাৰ পৃথিৱীৰ কি আছে চন্দ্ৰ আছে তোমাৰ মঙ্গল গ্ৰহৰো দুটা উপগ্ৰহ আছে কিন্তু তোমাৰ শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই মানে এইটো তোমাৰ মিল হৈ আছে তেন্তে এইটো আমাৰ নহব কাৰণ কি কৈছে অমিলটো বাছি উলিয়াব দিছে এতিয়া চোৱা নেক্সট আঙুঠিত থকা গ্ৰহ ইউৰেনাস এইটো সাগে অলপ ৰং লাগিছে ন আমি তো এইটো গম পাব লাগে সবেই যে আঙুঠি কোনটো গ্ৰহত থাকে কাৰণ এইটো গ্ৰহত দেখাত অলপ বেলেগ তে তোমালোকে কোৱাচোন আগতে কোৱা কমেন্ট সেকশনত আগতে কোৱা যে মোৰ ভিডিওটো স্কিপ কৰি কোৱা যে আঙুঠিতে থকা গ্ৰহটো কোনখন তে আঙুঠিত থকা গ্ৰহ কোনখন হলনে কমেন্ট কৰি এতিয়া চোৱা আঙুঠিত থকা গ্ৰহ কোন হল স্যাটাৰ্ন মানে শনি গ্ৰহটোতেই আঙুঠি আছে গম পাইছানে তে অপচন ইয়াত কি আছে ইউৰেনাস তেন্তে মানে এইটো অপচনেই অমিল হৈ আছে এইটো এনসার আমাৰ অপচনটো রাইট মানে এইটোই হ'ব রাইট হল এটা স্মলেস্ট প্লেনেট জুপিটার এতিয়া চোৱা আটাইতকৈ সৰু গ্ৰহ বৃহস্পতি নে এইটো তো ডাইৰেক্ট নিচা কথা চোৱা এইটো আটাইতকৈ বিগেষ্ট তে এনসারটো কোনটো হৈ যাব আমাৰ সি তেতিয়া নেক্সট কোৱেশ্চনটো চোৱা which of the following is not part of a solar system মানে তলৰ কোনটো সৌৰজগতৰ অংশ নহয় এতিয়া চোৱা আর্থ তো আমাৰ সৌৰজগতে আর্থ আমাৰ তো সৌৰজগততে আছে চন্দ্ৰটো কি তোমাৰ পৃথিৱীৰ এটা উপগ্ৰহ তেন্তে ইউ সৌৰজগতত আছে জুপিটাৰ বৃহস্পতি মানে আর্থৰ লগতে আমাৰ বৃহস্পতিটো এটা গ্ৰহ যেটো আমাৰ সৌৰজগততে আছে কিন্তু ধ্ৰুৱ এই তিনটা যদি আছে এইটো নাই কোনটো তেন্তে এইটো হ'ব ডাইৰেক্ট চকু মুজি তুমি জানা সে না জানা তিনটা জানা তুমি যে আমাৰ সৌৰজগতত আছে তে ডাইৰেক্ট এইটো মাৰি দিবা এনেকে মানে এনেকৈ কোৱেশ্চন স্কিপ মানে তোমাৰ এনসার অপশন বিলাক স্কিপ কৰি ন তে এনসার ওলাব পাৰিবা তিনটা জানিলে হেতুই হ'ব এনসার ধৰা দুটা জানিলা এটা দুটাৰ পৰা এটা তুক্কা মাৰিলে চান্সটো প্ৰবাবিলিটিটো বেছি থাকে কিন্তু বেছি তুক্কা নামাৰিবা তুক্কা মাৰিলে আকৌ নেগেটিভ মাৰ্কিংত যাবগে হ্যাঁ তে বলা আমাৰ সায়েন্স টপিকৰ হেহৰটো কোৱেশ্চনলৈ যাও তে কোৱেশ্চনটো কি আছে চোৱা ইন হুইচ প্লেস would the weather remain almost the same throughout the year মানে কোৱেশ্চনটো হল তলত উল্লেখিত কোন ঠাইত বছৰৰ সকলো সময়তে জলবায়ু একে থাকে হ্যাঁ কোৱেশ্চনটো এইটো এতিয়া চোৱা
ওৱান এ হিল ষ্টেচন। এতিয়া হিল ষ্টেচনত চাবা তুমি চাগে আমালোক অসমৰ মানুহ ন, তো অসমৰ পৰা হিল ষ্টেচনবিলাক কোনবিলাক আছে, তে তোমাৰ ডিমা হাছাও আছে, ওচৰে পাজৰেতো আমাৰ অসমত ডিমা হাছাওৱে আছে ন। তো ডিমা হাছাওত গৈ চালে চাবা কেতিয়াবা তুমি বতৰটো সঘনাই চেঞ্জ হৈ থাকে, কেতিয়াবা বৰষুণ দিব, কেতিয়াবা ডাৱৰীয়া আৰু সেইটো বাদ দিয়া, হিল ষ্টেচনৰ ভিতৰত আমাৰ আছে ন, মেঘালয়ত আছে ন, শ্বিলং চাগে চবেই গৈ পাইছে ন। তে শ্বিলঙতো গৈ চাবা কেতিয়াবা ৰ'দ পূৰা উঠি থাকে, কেতিয়াবা বৰষুণ দি থাকে, কিন্তু চোৱা নিয়াৰ ডিজাৰ্টত চাবা কেতিয়াবা ইমান ধূলিৰ মানে বতাহ দিব ন, আৰু কেতিয়াবা ইমান ৰ'দ আৰু মাজে মাজেতো বৰষুণো দি থাকে ন। কিন্তু নিয়াৰে ৰিভাৰ, এতিয়াতো আমি চোৱা আমি নদী অঞ্চলত থাকোঁ নে নাই, এতিয়া বছৰৰ সকলো সময়ত জলবায়ুটো ছেম থাকেনে? নাথাকে। জলবায়ুটো সকলো সময়তে আমাৰ অঞ্চলত ছেম নাথাকে। এনচাৰটো কি হ'ল, এই তিনিটা যদি নহয় তেন্তে তোমালোকে নিশ্চয় জানিব লাগিব যে নেক্সটটো হ'ব, তেন্তে এইটো কি হ'ল এনচাৰটো কোষ্টেল এৰিয়া, মানে উপকূল অঞ্চল। উপকূল অঞ্চল কেনেকুৱা, মানে সাগৰৰ কাষত থকা অঞ্চলবিলাককে উপকূল অঞ্চল বুলি কয়। এতিয়া চোৱা সাগৰৰ কিনাৰত সদায় কিহৰ কাৰণে বতৰ চেঞ্জ হয়, সাগৰৰ ঢৌৰ কাৰণে। এতিয়াতো সাগৰৰ ঢৌটো সকলো সময়ত থাকেই, তেন্তে মানে ইহঁতৰ জলবায়ু চেঞ্জ হৈ নাথাকে, মানে সাগৰৰ কিনাৰত জলবায়ু সদায় ছেমেই থাকিব বছৰ ধৰি। হা, এনচাৰটো কি হ'ল উপকূল অঞ্চল। বাছ, চাগে তোমালোকৰ আইডিয়াটো হৈ গ'ল যে ছায়েন্সৰ কুৱেশ্যনবিলাক কেনেধৰণৰ থাকিব। তে আমাৰ বেলেগ ছাৰে তোমাৰ বেলেগ ক্লাছখিনি ল'ব, যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। তোমালোকে এইবিলাক অলপ চাই গ'লেই হ'ল, এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব, পাৰিলে আৰু ইজি থাকিব। এই ভিডিঅ'টো চালে চাগে আইডিয়াটো পাই যাবা। হ'ব, নেক্সট লাগিলে আকৌ চেম্পল পেপাৰ এটা দি দিম তোমালোকক গ্ৰুপ এটা খুলি। বৰ্তমানলৈকে এইখিনি চাই থাকা, ইয়াৰ ভিতৰতে থাকিব, তোমালোকে পাৰিবা। খালি ভালদৰে চিন্তা চৰ্চা কৰি কোনটো এনচাৰ চিলেক্ট কৰিব লাগে অপশ্যনৰ পৰা সেইটো চিলেক্ট কৰিবা, কাৰণ নেগেটিভ মাৰ্কিং আছে, যিটো তোমালোকে ফাৰ্ষ্ট টাইম দিবলৈ গৈ আছা ন। তে তোমালোকৰ এক্সামটোৰ কাৰণে কি ক'ম আৰু, অল দ্য বেষ্ট ফৰ এক্সাম। এণ্ড লাষ্টলি তোমালোকে ইমান ধৈৰ্য ধৰি যে ক্লাছটো চাইছা ন, তাৰ কাৰণে থেংক ইউ টু অল। থেংক ইউ গাইজ। তোমালোকৰ এক্সামটো যাতে ভাল হয় সেইটোৰে দোৱা থাকিল। তে এক্সামটো ভালদৰে দিবা। অ'কে, বাই। আজিৰ কাৰণে ইমানখিনি আছে। নেক্সট আকৌ যেতিয়া কেতিয়াবা পঢ়াব লাগে তেতিয়া পঢ়াবলৈ আহিম আৰু। দিয়া, বাই।